নাৰদে ব্যাসক একেবাৰে চূড়ান্ত তত্ত্বটো কৈছে এইটো আপোনালোকে গ্ৰহণ কৰক এইটো আইসকলে গ্ৰহণ কৰক আপোনালোকে লৈ যাওক আইসকলৰ নাতি আছে পুত্ৰ আছে বাপসকলৰ নাতি আছে ডেকাসকলৰ ভৱিষ্যত আছে আদহীয়াসকলৰ সংসাৰ আছে জীয়ৰীসকলৰ গমন আছে গতিকে সৃষ্টি আছে বিবাহ আছে এই যেটো যিসকলে জানিব সেইসকলৰ কাৰণে একেবাৰে আৰু সমাজখন সহজ হৈ পৰিব জীৱনত দুখ থাকিব জীৱনত সুখ থাকিব গতিকে মানুহ কি মানুহ প্ৰথম কথা মানুহ সামাজিক প্ৰাণী সমাজ লাগিব আমাক কিন্তু সমাজ কেনেকৈ গ্ৰহণ কৰিম প্ৰথম কথা মানুহ বিচাৰশীল প্ৰাণী মানুহে বিচাৰ কৰিব জানে তৃতীয় কথা বিচাৰ কেনেকৈ কৰিম মানুহ সদায় ঊৰ্ধ্বমুখী গতিকে মানুহ সংস্কৃতিবান প্ৰাণী এই তিনিটা প্ৰয়োভৱ যাৰ সমাজত যিখন সমাজত যিসকলৰ গাত যিখন গৃহত থাকিব যিজন ব্যক্তি গাত থাকিব সেইজনৰ গাত শৰীৰৰ ৰত্নগিৰা থাকিব সেই ৰত্নগিৰাই হৈছে প্ৰথম ভগৱন্ত কৃষ্ণ ৰূপটো তেওঁ সংস্কৃতিটো ৩ নম্বৰত হৈছে তেওঁ ভকতি প্ৰবাহ শুশ্ৰূষাটো ভকতক সেৱা ধৰাটো আকৌ কৈছো ভগৱন্ত কৃষ্ণৰ ৰূপটো তেওঁ সংস্কৃতিটো আৰু ভকতি প্ৰবাহ ভকতক সেৱা কৰা প্ৰক্ৰিয়াটো তেওঁ গাত থাকিব আৰু সেইটোকে ব্যাসক দিবৰ কাৰণে নাৰদে উপৰি জন্ম কথা ক'লে হেৰা ব্যাস মই এনেই ঈশ্বৰৰ নাম পোৱা নাই আৰু আপোনালোকেও ভাবিছে যে ভাগত আমি পাতিছো এনেই পাতিবলৈ পোৱা নাই বহু আইসকলে বহু বাপসকলে ভাগতলৈ আজি আহিম বুলি আহিব পৰা নাই কোনোবাই 10 টকা বৰঙণি দিম বুলি ভাবিও দিব পৰা নাই ভগৱন্তই যিজনক আনিব লাগে তেওঁ যিজনৰ পূৰ্বজন্ম কৰ্ম সংস্কাৰে এইটো জন্মৰ মনৰ ভাৱনাৰে ভগৱন্তৰ চৰণত সেৱা কৰিম বুলি ভাবিছিলে সেইজনকহে আনিব দেই যিসকলৰ পূৰ্বজন্মৰ সংস্কাৰ নাই এইটো জন্মটো ভবা নাই সেইসকলক ইয়াত 10 টকা দিয়াবলৈ তেওঁ ভগৱন্তই বাধা কৰি থৈ দিব কেনেকৈ 10 টকাটো নাইকিয়া কৰিব তেওঁ ক'ব নোৱাৰে ভকতৰ ওচৰত দিম বুলি ভাবিছিলে কিন্তু তেওঁ মনতে দোকানখন দেখাৰ লগে লগে বোলে ল'ৰাটোলৈ চকলেট এটা নিব লাগে নহয় তেওঁ চকলেটকে 10 টকা কিনি লৈ যাব এই 10 টকা দিব নোৱাৰিব কেলে ভগৱন্তই এইটো গ্ৰহণ নকৰিব যে আপোনাৰ পুণ্যৱান জীৱ আপোনাৰ হবৰ যোগেদি এই সমাজখন প্ৰগতি হ'ব উঠি অহা প্ৰজন্মই বুজি পাব গতিকে তাৰ কাৰণে আপোনাৰ হবে আজি এটা বস্তু লওক সেইটো আমাৰ পাতকিপা ল'ব নালাগে আমি মাত্ৰ অন্তৰংগ এটা আলাপ কৰিছো দেই অন্তৰংগ আলাপ বুলি কয় মনে মনে মিলাসকলৰ মাজত কথোপকথন হয় আমাও এই অন্তৰংগ আলাপৰ যোগেদি নাৰদেনো কিয় ব্যাসক পূৰ্বজন্মটো কথা ক'লে ভাগৱত দিওঁতে তেওঁ নকলেও হয় নহয় তেওঁ ফিট মাৰিলে নিব অৰ্থাৎ মইনো আগত কি আছিলো সেইটো মই নকলেও হয় নহয় কিন্তু কিয় ক'লো এবাৰ এনেকৈ ব্যাখ্যা দি থাকোঁতে এজন বাপে মোক পাছত গৈ কৈছেগে দুজনমানৰ আগত বোলে তেখেতে বৰ নিজৰ কথাবোৰ কয় নিজৰ কথা মানে বাস্তৱ সমাজৰ কথাবোৰ বেছিকৈ কয় বোলে কাহিনীবিলাক ক'ব লাগে তেতিয়া দোকানখন সকলো বস্তুৱে আছে যোনে যি কিনে আৰু যিসকলৰ মনৰ চইচত যি কিনে গতিকে আপোনাৰ হ'ব যি কিনিব যে নাৰদৰ উপৰিজন্ম কথাটো ব্যাসক ক'লে হেৰা ব্যাস মইনো কেনেকৈ ভাগৱত ধৰ্ম পালো চোৱা খুব কান্দি কান্দি দুখৰ মনে কৈছে ব্যাস তুমি ভাবিছা নেকি নাৰদ হোৱাৰ আগতে মই কি হৈছিলো বহুতে আমি কান্দে নহয় আমাৰ লগত ভকত আছে নহয় এদিন কৈছে ভাবিছা নেকি বাপ আগত মই কেনেকুৱা অসুৰ আছিলো মাঘ বিহুৰ দিনা দুটা মূৰত নুজুজালে মোৰ কুটকুটনিও নাযায় বোলে এতিয়া সেই মূৰকেইটা যুঁজোৱা মানুহটো যেতিয়া ঈশ্বৰ ভকতৰ প্ৰসাদ পৰি গ'ল এতিয়া আকৌ মাঘ বিহুৰ দিনা তেওঁ এই দুখন হাতে সেৱা নকৰিলে তেওঁ মনৰ শান্তি নালাগে নাৰদক কথাখিনি কোৱা আগত ব্যাসে চিন্তা কৰিছে আৰু নাৰদে কৈছে হেৰা ব্যাস উপৰি জন্মত মই দাসীৰ পুত্ৰ আছিলো দাসীৰ পুত্ৰ দেই কি আছিলো এঘৰ ব্ৰাহ্মণত
আমি দিজ মানে দুৰ্জা দ্বিতীয় জন্ম হলে তাৰ পাছত বেদ পাঠাত সংস্কাৰতে দ্বিজ উচ্চতে বেদ পাঠ কৰি দ্বিজসকলে উচ্চ হৈহে ব্ৰাহ্মণ হ'ব ব্ৰহ্মতত্ত্ব আয়ত্ত কৰিব পাৰে ব্ৰাহ্মণ হয় নহলে ব্ৰাহ্মণ কুমাৰ ঋষি কুমাৰ এনেকে কুমাৰ কয় ডাইৰেক্ট নকয় দেই পুংখানুপুংখভাৱে নকয় এতিয়া এই কৈছে যে মই আগতে দিজ আছিলো দিজ হৈ মাতৃ দাসী আছিল দাসী মানে গম পাইছে না চাকৰণী এঘৰ ব্ৰাহ্মণৰ গৃহত মায়ে লাচনি পাচনি কৰি থকা এগৰাকী চাকৰণী অৰ্থাৎ দাসী আৰু মই 5 বছৰীয়া সবাল 5 বছৰীয়া সন্তান ভাগৱতৰ কাহিনীবোৰ চাবচোন 5 বছৰ দিলে নাৰদক কেলে 12 বছৰমান কৈ থব নোৱাৰিলে নিব হয় 11 বছৰ নহয় 12 বছৰ 13 বছৰ 14 বছৰ 15 বছৰ 25 বছৰ সম্ফল দেখাও কৈ থব পাৰিলেহেঁতেন কিন্তু নাৰদক কৈলে 5 বছৰীয়া সবাল গতিকে আমি এইবিলাক বুটলি ল'ব লাগিব দেই এই যেতিয়া 5 বছৰীয়া সবাল হৈ আছিল অৰ্থাৎ দাসী কুমাৰ হৈ আছিলো মাতৃয়ে লাচনি পাচনি কৰি থাকে মই ঘূৰি ফুৰো লগতে সহায় কৰি থাকো এবাৰ চাৰিওফালে বানপানী হ'ল 4জন সিদ্ধ পুৰুষ হে ব্ৰাহ্মণৰ গৃহলৈ আহিলে হে সিদ্ধ 4জন আহি ব্ৰাহ্মণৰ গৃহতে থাকিব ললে পানী শুকোৱা নাই গতিকে তেওঁলোকে শুই উঠিব পৰা সজ্জাগত অৰ্থাৎ টোপনি যোৱালৈকে ঈশ্বৰৰ কথা পাতে ঈশ্বৰৰ খাদ্যই খায় প্ৰসাদ ৰন্ধন কৰে ময়ো তেওঁলোকৰ খেয়া শুশ্ৰূষা কৰি থাকোঁতে তেওঁলোকৰ কৃষ্ণ কথা মুখেদি শুনো মুখেদি ব্যক্ত কৰে মই শুনো তেওঁলোকৰ উচিষ্ট ভোজন কৰোঁ উচিষ্ট দুবিধ এবিধ এইটো বনাই দিয়াটো খায় আৰু এবিধ তেওঁলোকৰ কথাকেইটা এইফালেও খায় দেই এটা কোনে কেনেকৈ খায় এই উচিষ্ট ভোজন কৰি থাকোঁতে কি হ'ল জানা তেওঁলোক যাবলৈ ওলালে হেৰা ব্যাস মই ইমান দুখ লাগিলে 4জন যেতিয়া পুৰুষ গুচি যাব ওলালে সিদ্ধ পুৰুষ মই তেতিয়া কান্দিছো কেনেকৈ কান্দিছো গুচিল মনৰ মল সন্তৰ গতি মনৰ মনবিলাক গুচি গ'ল কেনেকে সন্তৰ সংগতিত বুজিছেনে তাৰপাছত কি কৰিলো কান্দিবলৈ যাওঁতে হে ৰাত কৃষ্ণ হেন দেৱতপ হেৰিল মোৰ মহতি কৃষ্ণ হেন দেৱ তেতিয়া মতিটো মোৰ আহিলে হে ৰাতি দিনে গাইলো কেশৱৰ গুণ যখ মনত উপচীয়া হয় কৃষ্ণ প্ৰেম ৰখ মাষ্টাৰ ডিগ্ৰী কৰি আছো সৰুৰ পৰা ঘৰখন এটা পৰিৱেশ আছিলে দেউতা গোসাঁইৰ লগত অৰ্থাৎ আটা পুৰুষৰ লগত থাকি জীৱনটো শেষ কৰিলে শেষত আটা পুৰুষৰ লগত ভকত হ'ল গৃহখনত 4টামান বজাতে দেউতা সোনকালে শুই উঠে গাঁৱৰ মানুহ পুখুৰীটো বহুত দূৰত গা ধুবলৈ যায় পুৱা সময়তে গুণমালা গাই যায় ঘূৰি আহোঁতে গুণমালা গাই আহে গুৰু ভতিমা গাই যায় আমি সোনকালে শুই উঠো আৰু গুণমালা গাই যোৱা তেতিয়াই মনত থাকিলে গুৰু ভতিমা তেতিয়াই মনত থাকিলে দেউতাই গাই থাকোঁতে স্বভাৱটো গাত গঠন হৈ গ'ল নহয় সন্ধিয়া সময়ত মাহঁতে প্ৰাৰ্থনা কৰে আমি সৰুতে প্ৰাৰ্থনা কৰোঁ ডিব্ৰুগড়ত যেতিয়া পঢ়িবলৈ গ'লো হোষ্টেলত গুণমালা ভাগ লৈ গ'লো অকণমানকৈ ৰখাই তাতে ধূপ এডাল জ্বলাই সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰোঁ বাকীকেইটাই হাঁহে কয় ই আৰু মাষ্টাৰ ডিগ্ৰী শেষ কৰি চিধাই জাহাজী কল বিচাৰিব বুটমাহ কল বিচাৰিব বুজি পালো লগৰকেইটাই কয় আশীৰ্বাদ মুখস্থ কৰিব আৰু মোৰ কথা কয় ই আৰু শেষ কৰিব মাষ্টাৰ ডিগ্ৰী শেষ কৰিব আৰু ই প্ৰফেচৰ নকয় আৰু বুজি পালো ই সেইটো পন্থত যাবগৈ
এই ভাৱনাটোকে কৈ থাকে, ধেমালি কৰি থাকে মোক। আৰু কৰোঁতে 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 আমিও প্ৰাৰ্থনা কৰি থাকোঁ। ভকতৰ সং পোৱা নাছিলোঁ। এনে বহু লোকৰ সং পাইছোঁ, ভকতৰ সং পোৱা নাছিলোঁ। এবাৰ আমাৰ জীৱনটো কৈছোঁ দেই, নাৰদৰ লগত আমাৰ জীৱনটো কৈছোঁ। নলবাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিলে। আমিনো কি অধিৱেশন চাবলৈ যাম বুলি নাজিৰাৰ পৰা নাইট ছুপাৰ এখন ল'লে। নাইট ছুপাৰখনতে মাষ্টাৰ ডিগ্ৰী শেষ কৰি আহিছোঁ। আৰু আমাৰ ভিনদেউজনে ক'লে তুমি চাবলৈ যাবা যদি ফ্ৰী আছা যদি ব'লা ওলোৱা। ঠিক আছে ব'লক চাই আহোঁ, নলবাৰী যোৱা নাই ময়ো যাম। বাছখনত ছিট শেষ হ'ল, মাত্ৰ 2টা ছিট আমালৈ থৈ দিছে। আৰু নাজিৰাই এজন তেখেত CBI অফিচাৰ আছিলে, ইয়াত ফুলি লগা, গুৱাহাটীত থাকে। সিদিনা ঘৰলৈ আহিছে, আহি তেওঁ মিটিঙলৈ যাব তাৰমানে চাবলৈ। তেখেতে এজন ভকতক কৈছে, অ' বাপ আমালৈ ছিট অকণমান হ'বনে? মোৰ কথাৰ মনত আছে দেই বাপ, আপোনাক কৈছোঁ। বোলে ছিট নাই ন, ভৰ্তি হৈ গ'ল। মাজৰ গলিটো আছে নাই? বোলে আছে, তাতকৈ ছিট লাগিছে না বোলে মোক। বোলে তাত কেনেকৈ যাব বোলে আপুনি? পাছৰ মাজৰ গলিটোতে, বুজি পাইছে নহয়? তাত কেনেকৈ যাব? তাত মই নাযাওঁ নহয় কৈছে, যোৱাজনহে যাব। উঠিলে, মই আৰু কোট চুট লগাই লৈছোঁ অকণমান, আৰু MA পঢ়ি আছোঁ, অকণমান গাত অহংকাৰ এটাও আছেতো। মোৰ ভৰি কিনাৰতে তেখেতৰ মূৰটো হলদলটো পেলাইছে, আৰু সকলো ভৰিত ধৰিছে, সেয়া কৈছে, এনেকৈ পদূলি তুলিছে, এই কৃষ্ণ আপোনাৰ হ'বক যে পাইছোঁ, আমি আৰু এইডোখৰ স্থানতকৈ লাগিছে নে ভকতৰ চৰণতকৈ? মই বোলো এইজন কি মানুহেই, একচন জোতা পিন্ধি আছোঁ, মোৰ ভৰিত ধৰিছে। গৈ আছোঁ আৰু গৈ বাটত দেখিলোঁ, ৰোগটো আহি থাকোঁতে দেখিলোঁ তাতে এজন বৃদ্ধ ভকত গৈছিলে। গৈ সকলো চাই মেলি আহিলোঁ। মাজে অধ্যয়ন কৰোঁ, দিন গ'ল, কাল গুচি গ'ল। মনতে বহুত প্ৰশ্ন চিন্তা কৰি থাকোঁ ধৰ্মৰ ওপৰত। সেই ভকতজনৰ ওচৰলৈ গ'লোঁ এদিন। তেখেতক সুধিলোঁ যে আমাৰ ধৰ্মটো কি ধৰ্ম, নামটো কওকচোন। মই বোলো হিন্দু ধৰ্ম হয় নহয়? তেখেতে মিচিককৈ হাঁহি মাৰি ক'লে, হিন্দু উপত্যকাৰ কাৰণে হিন্দু ধৰ্ম। বোলো আপুনি কেনেকৈ জানিলে? এই তাত 5 নম্বৰ কিতাপখন দাঙি আনাচোন তুমি। কিতাপখন আনিবলৈ দিলে, তুমি ইয়াত পঢ়াচোন কি আছে। পঢ়িলোঁ, বৰ লাজ পালোঁ নিজকে। এইজন ইমান পঢ়েনে? পিছৰ দিনা গ'লোঁ, আমাৰ বোলো সংহতি কেইটা? সেই কিতাপখন টানি আনাচোন মোক ক'লে। তাত 12 নম্বৰ পেজটো চোৱাচোন, কেইটা লিখা আছে। ৰাম, এইজন ধোন বৰ চোকা। মোক ক'লে তুমি অসমখনৰ বিষয়ে পঢ়িছানে? বোলো পঢ়িছোঁ। যুগনায় শংকৰদেৱ কিতাপখন পঢ়িলা? বোলো নাই পঢ়া। ধন্য নৰোত্তম ভাল কিতাপখন পঢ়িলা? বোলো মই নাই পঢ়া। হেহি গুণনিধি পঢ়িলা? নাই পঢ়া। তুমি কি পঢ়িলা? তুমি ছচিয়লজি ডিগ্ৰী ল'লা? তুমি অসমীয়া সাহিত্য গ্ৰন্থবিলাক তুমি পঢ়িছা? বোলো নাই পঢ়া। গুৰুজনাৰ লিখনি পঢ়িলা? নাই পঢ়া। কীৰ্তন পঢ়িছা? বোলো কীৰ্তন আমি সুৰবোৰ জানো আৰু ককাহঁতে গাই অলপ চলপ শুনিছোঁ, পঢ়া নাই। ভাগৱত পঢ়িছা? পঢ়া নাই। তেতিয়াহ'লে তুমি একো পঢ়া নাই। তুমি পঢ়িবা। তেখেত কিমানলৈকে পঢ়া জানে? মই এই কাহিনীটো এইকাৰণে আনিছোঁ, ক্লাছ 6লৈকে পঢ়া। তেখেতৰ লাইব্ৰেৰীটো ইমানটোমান হ'ব। ইমানেই অধ্যয়ন কৰে, চকুৱে হালধীয়া দেখি যায়গৈ। এতিয়াও আছে দেই বাবু। তেখেতৰ লগত থাকোঁতে তেখেতে মোক প্ৰায় 150খনমান অসমীয়া গ্ৰন্থ পঢ়াই দিলে। আপোনাৰ হ'ব চনত সেৱা দিছোঁ দেই, ফিট মৰা নাই। বোলে এইবিলাক পঢ়া, তোমাক দৰকাৰ হ'ব। কেলে? একোজন পুৰুষৰ একোটি হেঁচাই বহুত যুগ আগবাঢ়ি যায়। একোজন পুৰুষৰ একাষাৰী কথাই বহুজনৰ হিয়া যোৱায়। তুমি এনেকুৱা এটা হেঁচা মৰা, তোমাৰ গাঁওখন যাতে উত্তৰণ ঘটি যায়। তুমি সমাজখনলৈ কি দিলোঁ তুমি সেইটো চিন্তা কৰিবা। তুমি সমাজখনৰ পৰা কি পালোঁ সেইটোত লৈ অসন্তোষ নকৰিবা। তুমি উদাহৰণ নিদিবা, তুমি নিজেই উদাহৰণ হোৱা। তুমি উপদেশ নিদিবা লোকক, তুমি নিজেই উপদেশী হোৱা।
তুমি সমাজখনে যাতে তোমাৰ বংশ পৰিয়ালে তোমাৰ ওচৰ চুবুৰীয়া তোমাৰ লগৰ সমনীয়াই তুমি যাতে যোৱাটো নিবিচাৰে তুমি গুছি গলেও অৰ্থাৎ দেহাটো যেতিয়া শেষ হ'ব যাতে তোমালোকক তুমিনো কি লৈ জীয়াই থবা তুমিনো কি থৈ যাবা যাতে অনুভৱ কৰে গতিকে এই ভাৱনাটোকে তুমি ক'ত পাবা মোক সুধিলে ক'লে নাৰদৰ ৰূপজন্মত পঢ়া 7 বাৰ মান পঢ়িলো প্ৰভু একো উপাধি নাপালো শেষত তেখেতে কৈ দিলে নাৰদৰ ৰূপজন্মৰ এতিয়া তুমি পঢ়া ভকতৰ সংগত 5 জন ভকত লগ লাগি ৰাতি ৰাতি ভাগত পঢ়ি তেতিয়া ক'লে কেনেকে ক'লে নাৰদ কি কৰিছে প্ৰথমটো তুমি চোৱাচোন সাধুৰ সংগত মনমলখিনি গুচাইছিলে আৰু কৃষ্ণহন দেৱতা পৰিলে মূৰ মতিটো মানে আগত কৃষ্ণ দেৱতা মতিটো নাছিলে মতি থকা আৰু জনা পাৰ্থক্য আছে দেই প্ৰভু দেই মতিটো থকা আৰু জনা পাৰ্থক্য আছে এই মতি যে পৰিলে তেতিয়া 4জন হিত গুচি গ'ল তেতিয়া কি কৰিলে চেষ্টা ও পাছে পাছে যাও কৰি কাতৰ গুৰু হব কিছু দিও ভক্তিও পদেখ ও হেনবা পাতকি সংসাৰ কতৰো শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী উলটি ধৰিয়া মোক কহিলা চাখ পৰম ৰহস্য কথা কৰিলা প্ৰকাশ গতিকে নাৰদে যেতিয়া 4জন সিদ্ধৰ পাছত গৈ কাকুতি কৰিলে হে প্ৰভু আমাক দিয়ক ভকতি কথাবোৰ এনেকুৱা নহয় যে গুৰুজনে ক'ব দিয়ক মোক দি দিওঁ এই গুৰুজনে আপোনাক এনেকে আহিলে খুজিলে দিব সেইটো নহয় অকমান ভকতি কথাবোৰ সুধা খোজা অভ্যাস স্বভাৱ আৰু কাকুতি কাপুণ্যৰ লগত জড়িত হৈ থাকে নহলে ই শ্ৰদ্ধা নাথাকিব নহয় গতিকে এই 4জন সিদ্ধক যেতিয়া কাকুতি কাপুণ্য কৰি খুজিলে পৰম ৰহস্য কথা কৰিলা প্ৰকাশ পৰম ৰহস্য তত্ত্বটো প্ৰকাশ কৰি দিলে পাকটো এতিয়া তাতেই জেলেপি পাকটো আছে আমি কওঁ আগতে ভাগৱত বৰ জেলেপি পাক পঢ়ো এনে কাহিনী সকলো জানো আমি এতিয়া পাকটো কি লাগিলে ক'ত চাব দেই এতিয়া নাৰদে পিছে কি কৰিলে এই ৰহস্যটো জানি কি কৰিলে এৰাইলো নগৰ গাম নদ নদী দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ কেলে প্ৰৱেশ কৰিলে তেওঁ এই 4জন সিদ্ধও গ'লগে তেওঁলোকক জ্ঞানটোও দিলে তেওঁ দিয়াৰ পাছত তেওঁ যিগৰাকী দাসীৰ মাতৃ সেইগৰাকীক সৰ্পই দংশন কৰি মাৰি পেলালে আগচন নামাৰিলে আকৌ দেই মনত ৰাখিব আগচন মৰা নাই আকৌ 4জন সিদ্ধ গুচি যোৱাৰ পাছত নাৰদ যেতিয়া ঘূৰি আহিলে আহি দেখিছে মাতৃক সৰ্পই দংশন কৰি মাৰিলে মৰাৰ পাছত তেওঁ মনত বৰ দুখ আহিলে আৰু কি কৰিলে তেওঁ উত্তৰ ফালে গমন কৰিলে উত্তৰ ফালে আৰু গমন কৰি তেওঁ ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে কি কৰিলে এৰাইলো নগৰ গাম নদ নদী দেশ কি এৰিলে তেওঁ এৰাইলো নগৰ গাম নদ নদী দেশ এতিয়া আমি নাৰদ যদি হ'বলৈ যাওঁ নগৰ যদি ত্যাগ কৰোঁ গাঁওখনৰ পৰাও গুচি যাওঁ নদ নদীবিলাকো পাৰ হৈ যাওঁ তেতিয়া আমি কি পামগে পাওঁ বাহ্যকত এইটো কৈছে জানো এইটো দেখাইছে নাৰদে সেইখিনি সময়ত বনৰ মধ্যলৈ গুচি গ'ল এতিয়া আপুনি ক'ৰ বনলৈ যাব আমি যাম জানো প্ৰভু দিয়া যাবনে আপোনাৰ ল'ৰাটো ক'বনে তই নাৰদ হ আৰু বনৰ মধ্যলৈ গুচি যা নগৰ এৰি যা সেইটো নহয় ই আমাক এটা দিশ দেখাইছে এৰাইলো নগৰ গাম নগৰত কি আছে আনন্দ আছে দুখো আছে নগৰত নোপোৱা বস্তু পায়
নেদেখা বস্তু দেখিবলৈ পায়, নোচোৱা বস্তু চাবলৈ পায়, নোখোৱা বস্তু খাবলৈ পায়, নগদ সুবিধাও আছে, নগদ অসুবিধাও আছে। গতিকে জীৱনটো আছে মানে আমাৰ সুবিধা অসুবিধা আনন্দ দুখ সকলো থাকিব। গ্ৰামত কি আছে? আমি জন্ম চক্ৰান্তটো আছে দেই। নদ নদী দেশ, আৰু দেশ মানে সীমা। আমাৰ সীমা তিনিটা: সময়ৰ সীমা, ভৌগোলিক এটা সীমা, দেশ বা গাঁওখন বা চহৰখন নগৰখন, আৰু একেবাৰে চূড়ান্ত সীমাটো হৈছে কৃষ্ণ গৰ্ভ, যিটো কোৱা হয় বিউটিফিকেশ্যন বুলি কয় ইংলিছত, যি কোৱা হয় অমৃত নেক্টা, যিটো বিচাৰি গোটেই অমৃত সন্ধানৰ কাৰণে জগতখন ফুৰিছে। গতিকে এই ভাৱনাটো নদ নদী গ্ৰাম, নদী বৈ আছে হয়নে প্ৰভু? বৈ থকাটো সোঁত বুলি কয়। সোঁত মানে গতি, গতি মানে প্ৰবাহ, সংসাৰ মানে সোঁত, সোঁত মানে গতি, গতি মানে প্ৰবাহ। এই সংসাৰ সোঁতখিনিত আমাৰ ফূৰ্তিত আমি ক'ব নোৱাৰা হৈ যাওঁ, আনন্দত মতলীয়া হৈ যাওঁ, দুখত ভাগি পৰোঁ, উত্তৰণ হ'লে হিংসা কৰোঁ। এইখিনি আমাৰ স্বভাৱ। এইখিনিৰ মাজতো আমি যাতে উটি ভাহি নগৈ, সেইকাৰণে নাৰদে বনৰ মধ্যে প্ৰৱেশ কৰিলে। আৰু কি কৰিলে? বনৰ মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলো সুস্থ কলেবৰ, আসনে বহিলো শিশু অস্ত্ৰত তলে, কৃষ্ণ কচিন্তিবে লৈল হৃদয় কমলে, আনন্দ সিন্ধুত মন মজিলে আমাৰ প্ৰকাশক, ৰন্ত কোটি ছন্দটো অধিক। কিন্তু আমি নামত কি বুলি কওঁ? কৃষ্ণ সূৰ্য ভৈলন্ত প্ৰকাশ। আৰু ইয়াত নাৰদে কেনেকে দেখিলে? কোটি ছন্দটো অধিক, আনন্দ হিন্দু নাৰদে দেখিলে। যেতিয়া শিশু এই গছজোপাত, বটবৃক্ষ গছজোপাত, আহঁত গছজোপাত ভগৱন্ত কৃষ্ণ যাব সময়ত বহিছে, আৰু নাৰদে কি হৈছে? দাসৰ পুত্ৰ হৈছে, ধ্যানত মগ্ন হৈছে। যেতিয়া তেওঁ মাতৃ দাসী মৃত্যু হৈছে, তেওঁ আহি ইয়াত বহিছে এই গছজোপাত। গছৰ জোপাত চাব, প্ৰথম স্কন্ধত গছজোপা আছে, আৰু একেবাৰে একাদশত গছজোপা আছে দেই। এই বটবৃক্ষজোপা আমি বিচাৰ কৰি ল'ব লাগিব প্ৰভু মস্ত। এইজোপাত বহিলেহে ভগৱন্ত কৃষ্ণ অৱতৰণ হ'ব। কেনেকে? কোটি ছন্দটো অধিক প্ৰকাশ হৈছে। যেতিয়া তেওঁ এই গছজোপা তলত শিশু, শিশু কিন্তু অস্বস্থজোপা শিশু দেই, সৰু। গতিকে শিশু মানে সৰু বুজে, যেনেকে বুজে আৰু। গতিকে এই জোপা তলত আমি বহিবলৈ চেষ্টা কৰিব লাগিব। আৰু নাৰদে এই গছজোপা তলত বহিয়েই যেতিয়া ভগৱন্ত কৃষ্ণক চিন্তা কৰিলে, তেতিয়া হৃদয়ত এটা প্ৰকাশ হৈ ছন্দটো অধিক তেওঁ কোটি, তেওঁ স্বৰূপ প্ৰকাশ পালে, আনন্দ হিন্দু হ'ল। গতিকে আমি যেতিয়া ভগৱন্তৰ চৰণলৈ ভাগৱত পঢ়িম, এই গছজোপা তলত বহিবলৈ চেষ্টা কৰিম। সাধুৰ সংগত এই গছজোপা বিচাৰি ল'ব, সকলো কথা ব্যক্ত কৰিবলৈ দিগদাৰ হয়। এই সাধুৰ সংগত আহি আপোনালোকে গছজোপা বিচাৰি লওক, তাতে ধ্যানমগ্ন হওক। ধ্যান মানে ঋষিমুনিসকলে ধ্যান কৰা কথাটো কোৱা নাই। ধ্যান বৈষ্ণৱৰ যিটো ধ্যান, এই ধ্যানত বহক। আসনখনত কেনেকে বহক, তেনেকে বহি লৈ সবাতোটিক আপোনালোকে আনন্দ হিন্দু প্ৰকাশ কৰি দিয়ক। কোটি ছন্দ সদিক ভগৱন্ত কৃষ্ণ প্ৰকাশ হ'ব। আৰু লগে লগে ব্ৰহ্মকল্পত নাৰদ ব্ৰহ্মা হৃদয়ত সোমাই পৰিলে, অৱতৰণ হ'ল। কিন্তু নাৰদ মৃত্যু হৈছে বুলি তাত লিখা নাই। সাপে মুঠ হলাই, সাপে মুঠ হলাই, মানুহে চৰিত্ৰ হলাই, মানুহে সংস্কাৰ হয়। কথা বুজি পালে নাই? মানুহে চৰিত্ৰ হলাই, সংস্কাৰ হয়। জীৱাত্মা এক হলেও আমি ছটা বস্তুৰ কাৰণে, ছটা দিশৰ কাৰণে পাৰ্থক্য। উঠীয়া প্ৰজন্মই আইসকলে, ছোৱালীসকলে লৈ লওক, বাপসকলে। ছটা বস্তুৰ কাৰণে পাৰ্থক্য। আমি জীৱাত্মা সকলো একেই।
আমাৰ জন্মৰ কাৰণে আমি পাৰ্থক্যত আছো কোনোবাই উচ্চ শ্ৰেণীত কোনোবাই উচ্চ বংশত কোনোবাই একেবাৰে পৃথিৱীৰ মুধা ফুটা জ্ঞানী ঘৰত বুজিছেনে কোনোবাই দুখীয়া সেইকাৰণে কতো হওঁ ধনী দুখী তপস্বী যতেক ৰাজা ৰাজভিত্ত আৰু মনুষ্য অনেক কোনোবাই দুখীয়া ঘৰত কোনোবাই ৰজা ঘৰত গতিকে জন্মৰ আমাৰ এটা পাৰ্থক্য আছে কোনোবাই আমি আকৌ সেইটো জন্মৰ পাৰ্থক্যও নহয় কোনোবাই পুৰুষ হলো অৰ্থাৎ আমি পুলিংগ হলো কোনোবাই স্ত্ৰীলিংগ হলো মহিলা হলো কোনোবাই পুলিংগ স্ত্ৰীলিংগ দুইটা সংযোজনত আমি তৃতীয় লিংগ হলো কিন্নৰ হলো বুজিছেনে গতিকে এই জন্মত আমাৰ পাৰ্থক্য আহিলে কিন্তু জন্মটো পাৰ্থক্য কোনটো আমি সংস্কাৰ কৰিব লাগিব সেইকাৰণে দ্বিতীয়টো আছে আমাৰ সংস্কাৰ আমি জন্ম হলে আমাৰ একাৰণে সংস্কাৰ হয় সংস্কাৰ আমাৰ দুবিধ বেদাচাৰ লোকাচাৰ দেখাচাৰ বুজিছেনে এতিয়া এটা জন্ম হোৱাৰ লগে লগে আমি বেদাচাৰ সংস্কাৰ হয় জন্ম হলে আনন্দ আনন্দ দুখ নাই গতিকে চোৱা নাই ভাগৱতৰ দৃষ্টিত কৈছো দেই কোনোবাই অনুষ্ঠানে পালন কৰিছে মই নকৰিবলৈ কোৱা নাই আকৌ না ভাতব দেই বোলে ইনো ক'ৰ পৰা আহিলে বোলে আমাক ক'বলৈ সেইটো নহয় জন্ম হলে আনন্দ হয়নে প্ৰভু আপোনাৰ সন্তানটো জন্ম হৈছে কিমান আনন্দ আনন্দ দুখত চোৱা আছে সুখত সুখ আমাৰ কোনোবাজন ঢুকালে মনটো দুখ হয় দুখত চোৱা হয় দেই গতিকে আনন্দত চোৱা নাথাকে কিন্তু আমাৰ সংস্কাৰ এটা থাকে সংস্কাৰ কি মাতৃ গৰ্ভেদি জীৱটো বাজ হৈ আহোঁতে আমাৰ কিছুমান জুনিজাত হৈ আহিবলগীয়া হৈছে তাকো যুগ অনুসৰি তাক তাৰতম্য হৈছে আকৌ গতিকে সেই জুনিদি আহোঁতে আমাৰ যিখিনি কৰ্তব্য আমাৰ যিখিনি চাফ চিকুণ এইখিনি কৰি আমাৰ ঈশ্বৰৰ নামেৰে সংস্কাৰ কৰিব লাগে বুজি পালেনে ঈশ্বৰৰ নামেৰে আমি সেইটো এটা কৰোঁ নহয় কোনোবাই দিনটো ইফালি ভাল হ'ব পাৰে কোনোবাই 10 দিন কৰোঁ কোনোবাই এমাহত কৰোঁ কোনোবাই 15 দিন কোনোবাই 45 দিন কৰোঁ ইফালি ভাল হ'ব পাৰে কিন্তু আমি ঈশ্বৰৰ নামে সংস্কাৰ কৰোঁ এক নম্বৰ কথা দ্বিতীয়তে সংস্কাৰ আৰু এবিধ আছে হেবি হৈছে কি আমি জন্ম হোৱাৰ পাছত আমাৰ স্বভাৱ এটা গঠন হয় স্বভাৱ কেনেকৈ গঠন হয় মই যিহেতু সমাজ শাস্ত্ৰ বিষয়টো পঢ়াওঁ সমাজৰ বিষয়বিলাক টানি আনো আৰু সমাজখনক অধ্যয়ন কৰা মূল বস্তু হৈছে মানুহৰ আচৰণ মানুহ সমষ্টিহে সমাজ হয়নে গতিকে মানুহৰ আচৰণবিলাক আমি অধ্যয়ন কৰোঁ দেই আৰু মানুহৰ আচৰণ অধ্যয়ন কৰাটো আটাইতকৈ টান কাম সেইকাৰণে বহু ক্ষেত্ৰত এই যিমানবিলাক পণ্ডিত আছে কেতিয়াবা তেওঁলোকৰ কথাবোৰ মিছা হৈ যায় প্ৰমাণ হৈ যায় যিমানবিলাক বৈজ্ঞানিক আছে সমাজৰ যিবিলাক যুক্তি দিয়ে এইবিলাক মিছা হৈ যায় কেলে মিছা হৈ যায় মানুহৰ আচৰণ এটা সময়ৰ পৰা অন্য এটা সময়লৈ পৰিৱৰ্তন হয় ডেকাত হৈ থকা আচৰণটো বৃদ্ধত পৰিৱৰ্তন হয় হয়নে গতিকে এটা সময়ৰ পৰা অন্য এটা সময়লৈ পৰিৱৰ্তন হয় গতিকে মানুহৰ পৰিৱৰ্তন হোৱা সময়টো মানুহৰ আচৰণটোক বুজি পাবৰ কাৰণে বৰ জটিল ইমানেই জটিল কেতিয়াবা কেতিয়াবা মানুহৰ সেই জটিলতাটোক অধ্যয়ন কৰিবৰ কাৰণে বংশগতি চাবলগীয়া হয় সেইকাৰণে অন্য ব্যক্তিসকলক তেওঁলোকৰ বংশগতিক তেওঁলোকৰ এই সমাজখনক তেওঁলোকৰ গাঁওখনক তেওঁলোকৰ চুবুৰীটোক এটা সহায়কাৰক হিচাপে অধ্যয়ন কৰিবলগীয়া হয় দেই গতিকে এই আমাৰ চুবুৰীটোৱে আমাৰ বংশটোৱে আমাৰ গৌৰৱটোৱে আমাৰ ওচৰ চুবুৰীয়ে আমাৰ গাত এটা সাঁচ পেলায় এই সাঁচটোৱে আমাক স্বভাৱ গঠন কৰে ই সংস্কৃতি গঠন কৰে এতিয়া স্বভাৱটো সংস্কাৰ পাছত আমি শিক্ষা সংস্কাৰ কৰিব লাগিব 3 নম্বৰত আমাৰ শিক্ষা 4 নম্বৰত আছে আমাৰ ব্যৱহাৰ শিক্ষা হলে নহব আমি ব্যৱহাৰ কৰিব পৰা উপযোগী হ'ব লাগিব শিক্ষা দুবিধ এবিধ জীৱটোক অৰ্থাৎ দেহাটোক খুৱাবৰ কাৰণে আমি পুথিগত শিক্ষা লৈছো আৰু এবিধ হৈছে কি এই জীৱটোকো তেনেকে সৎ পথলৈ নিবৰ কাৰণে এবিধ শিক্ষা লৈছো গতিকে সেই দুই ভাগ আমি সমাপন্ন কৰিব লাগিব সেইকাৰণে এইবিলাক কৈছে কি 4 নম্বৰটো শিক্ষা এই শিক্ষাৰ লগত এটা বস্তু নহলে কিন্তু প্ৰকাশ নহয় বহি প্ৰকাশ নহয় হিয়ে হৈছে সংস্কৃতি গতিকে সংস্কৃতি অবিহনে এখন সমাজৰ চিনাকি নাই এজন পুৰুষৰ চিনাকি নাই গতিকে এই সংস্কৃতি আমাৰ প্ৰয়োজন হ'ব আৰু শেষৰটো হৈছে কি অভ্যাস আৰু জ্ঞান অভ্যাস আৰু জ্ঞান যদি নহয়
তেতিয়াহ'লে আমি সংস্কাৰ হ'ব নোৱাৰো আৰু এই অভ্যাস জ্ঞান গোটেইখিনিকে সংস্কাৰ কৰিবৰ কাৰণে আজিৰ পৰা 550 বছৰ আগতেই অসম মুলুকত গুৰুজনে সংস্কাৰ দিলে আমাক কেনেকৈ দিলে আজিৰ পৰা 550 বছৰ আগতেই অসম মুলুকত গুৰুজনে সংস্কাৰ দিলে আমাক হেতুৱে চূড়ান্ত সংস্কাৰ এই সংস্কাৰ হৈছে আমাৰ শৰণ সংস্কাৰ ইয়াতকৈ আৰু সংস্কাৰ নাই ইয়াতকৈ আৰু সংস্কাৰ নাই গতিকে এই শৰণ ভাগ যিসকলে গ্ৰহণ কৰা নাই যিসকলে শৰণৰ আশ্ৰয় লোৱা নাই ঈশ্বৰৰ আশ্ৰয় লোৱা নাই সেইসকলে জীৱাত্মাটো সংস্কাৰ কৰিব পৰা নাই গতিকে দেহটো সংস্কাৰ লগতে জীৱাত্মাটো সংস্কাৰ হ'ব লাগিব